উষা ডেকাক চিন্তে হৰিবল 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 উষা ডেকাৰ জয়ে উষা ডেকাৰ জয়ে ভাৰত মাতা কি ভাৰত মাতা কি নমস্কাৰ মোৰ নাম শ্ৰী উষাৰাণী ডেকা 54 নং জাগাৰা নক্তিপাৰাৰ 7 নম্বৰ ৱাৰ্ডৰ মই সদস্য আছিলোঁ আজি জয় হৈ মই সভানেত্ৰী পদত জয় হৈছোঁ হয় মই মুঠ 7টা ভোট পাইছোঁ সমস্যাটো বহুত আছে আৰু মই যেহেতু নতুনকৈ আহিছোঁ মই পঞ্চায়তত সোমাইলোঁ তাৰপিছত মই 10টা মেম্বাৰৰ লগত আমি একে লগ হৈ গোটেইখিনি বিচাৰ খৰচা কৰি চাই আমি কাম কৰিম আৰু ভালদৰে বিজেপি দলৰ হয় সন্তুষ্ট মূল সমস্যা ৰাস্তা ঘাট আৰু দুখীয়া মানুহখিনি যিখিনি মানে পাবলগীয়া মানুহ আছে কিছুমানে নোপোৱাকৈ আছে সেইখিনি মই চাম আৰু ভালকৈ কিছুমান অৰুণোদয় নোপোৱাও আছে ঘৰ কিছুমান পোৱা নাই মানে সেইখিনি গোটেইখিনি মই চাই ল'ম কোনে কি পোৱা নাই ৰাস্তা ঘাট আছে মঠ মন্দিৰ কাম কৰিব লগা আছে বহুত মই সেইখিনি চাই ল'ম মই 54 নং জাগাৰা নক্তিপাৰা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ সদস্য আছিলোঁ আৰু এই সদস্য পদত মোক যেনেকৈ ৰাইজে সহায় সহযোগিতা কৰিলে আৰু সহায় সহযোগিতাৰ ফলত যেনেকৈ মই বিজয়ী হ'বলৈ সক্ষম হ'লোঁ আজি ঠিক তেনেকৈ মোক এই 10টা মেম্বাৰৰ ভিতৰত যিখিনি মৰম চেনেহ দি আজি উপসভাপতি পদটো মোক বাছনি কৰি দিলে তাৰ কাৰণে গোটেই মেম্বাৰ সদস্যগিৰিক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে মই ইয়াত থকা সকলো উপস্থিত ৰাইজৰ মানে মোৰ আশীৰ্বাদ দিয়ক যাতে মই আগন্তুক সময়ত যাতে মই ৰাইজৰ হকে কাম কৰিব পাৰোঁ মই এতিয়া বৰ্তমান সেইটো ৰাজনৈতিক দল বুলি ক'ব নোৱাৰোঁ কাৰণ মোক যিহেতু আজি ৰাইজে বিচাৰ কৰি মোক বিবেচনা কৰি মোক মেম্বাৰ হিচাপে জয় কৰিলে আৰু আজি মোক উপসভাপতি মই মেম্বাৰৰ দ্বাৰাই হ'লোঁ গতিকে ইয়াত কোনো ধৰণৰ ইয়াত ঘোষণা নহয় গতিকে মই এটাই আশীৰ্বাদ কৰিছোঁ যাতে সকলোৱে সহায় সহযোগ কৰে আৰু এই সহায় সহযোগৰ দ্বাৰা যাতে ৰাইজৰ মংগল হয় তাৰে কামনা কৰিছোঁ ইয়াত একো নাই আমাৰ ভাতৃত্ববোধ আছে আমাৰ ভাই ভনীৰ মৰম চেনেহ আছে গতিকে এই ধৰণে আমি কাম কৰি আগুৱাই যামগৈ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম